হেল্ল' নমস্কাৰ মেথছ মাই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ দ্বিতীয় অধ্যয়ন বহুপদৰ 2.3 অনুশীলনীটো কৰিম। তেতিয়া প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। এইটো px দিয়া আছে আৰু এইটো gx দিয়া আছে। তো এই pxক gx এৰে হৰণ কৰিব লাগিব আৰু ভাগফল আৰু ভাগশেষটো নিৰ্ণয় কৰিব লাগিব। সো আমি কেনেকৈ হৰণ কৰিম এতিয়া যে পোনপ্ৰথমে আমি লিখি লওঁ। এতিয়া আমি লিখি দিছোঁ যে px মান এইখিনি gx মান এইখিনি। তো তেতিয়া এটা gx এৰে হৰণ কৰিব লাগে। তো gx টো লিখি লওঁ, gx খিনি এইখিনি, তাৰপিছত px খিনি আমি এইটো ভিতৰত লিখি দিওঁ যে x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3। তো এতিয়া আমি এইটো হৰণ কৰা চিষ্টেমটো যিটো হ'ব চাব লাগিব যে প্ৰথম পদৰ লগত এই প্ৰথম পদৰ লগত ৰিলেশ্যনটো চাব লাগিব। তেতিয়া আছে x স্কুৱেৰ আৰু এইটো আমি হৰণ কৰিব লাগে x কিউবক। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ আমি জানো যে ইয়াক আমি লিখিব পাৰোঁ কেনেকৈ চোৱা, ইয়াতে এক্স কিউবক হৰণ কৰিব লাগে এক্স স্কুৱেৰেৰে। তো এক্স কিউবৰ অৰ্থ কি? এক্স কেইটা আছে? তিনিটা আছে। আৰু এক্স স্কুৱেৰ অৰ্থ কি? দুটা আছে। এটা দুটা কাটি দিয়া থাকিলে কিমান? অকল এক্স থাকি গ'ল। তো ইয়াতে তুমি লিখিবা এক্স। তো এতিয়া এই এক্সেৰে এক্স স্কুৱেৰক এক্সেৰে পূৰণ কৰা, মানে এক্স স্কুৱেৰ ইনটু এক্স, তেনেকৈ কিমান হ'ব? এক্স তিনিটা হৈ যাব। ঠিক আছে। তো এটা লিখি দিয়া, যিটো লগত মিলিব তাৰ তলত লিখি দিলে হ'ল। এতিয়া মাইনাছ টুৰে এক্সৰ লগত পূৰণ কৰা, মাইনাছ 2 ইনটু এক্স কিমান হ'ব? মাইনাছ 2x। তো এই অকল এক্স থকা পদ কোনটো? এইটো হয় নে নাই? তো এইটো তলত লিখিব লাগিব এতিয়া যে মাইনাছ 2x। অ'কে গাইজ, এতিয়া গোটেই এটা চিনটো চেঞ্জ কৰি দিয়া, মাইনাছ চিন দি দিয়া। অ'কে, তো মাইনাছ মাইনাছ কি হ'ব? এইটো প্লাছ হৈ যাব। এইটো মাইনাছ প্লাছ মাইনাছ মাইনাছ হৈ যাব। ঠিক আছে। এতিয়া এইটো চোৱা যে ধনাত্মক, এইটো ঋণাত্মক, কাটি দিব পাৰা। এইটো কি যেনেকৈ আছে এইটো বহাই দিয়া, মাইনাছ 3x স্কুৱেৰ। আৰু এইটো এতিয়া ধনাত্মক হৈ গৈছে, হয় নে নাই? তো এইটো চিনটো পাহৰি যোৱা, এইটো চিনটো চাব লাগিব এতিয়া যে 2x আৰু 5x কিমান হ'ব? প্লাছ 7x। এইফালে কিমান থাকিল? মাইনাছ 3। অ'কে, এতিয়া আকৌ নেক্সট টাইম এইটোৰ লগত এইটো তুলনা কৰি ল'ব, প্ৰথম পদটোৰ লগত। ঠিক আছে। এতিয়া প্ৰথম পদটো আমাৰ কি দিয়া আছে এইটো চাব লাগিব যে প্ৰথম পদটো আমাৰ দিয়া আছে ইয়াতে। এইটো আমি এতিয়া লিখি লওঁ, তোমালোকক বুজাই দিম, তোমালোকে ধুনীয়াকৈ বুজি লোৱা। ঠিক আছে। যিটো ইয়াতে প্ৰথম পদটো দিয়া আছে মাইনাছ 3x স্কুৱেৰ। অ'কে, এইটো হৰণ কৰিব লাগে কিমান? এক্স স্কুৱেৰেৰে। তো এক্স স্কুৱেৰ কাটি দিয়া কিমান থাকিল? মাইনাছ 3 থাকি গ'ল, অকল মাইনাছ 3 থাকি গ'ল। এই মাইনাছ 3টো ইয়াতে লিখি দিয়া, মাইনাছ 3। অ'কে, এই মাইনাছ 3ৰ লগত এই এক্স স্কুৱেৰ পূৰণ কৰিব লাগে, মানে মাইনাছ 3 পূৰণ এক্স স্কুৱেৰ। অ'কে, তাহলে কিমান হ'ব? মাইনাছ 3x স্কুৱেৰ। এইটো যে এতিয়া কোনটো লগত মিলিছে? এইটো লগত মিলিছে। তাহলে তাৰ তলত লিখি দিয়া মাইনাছ 3x স্কুৱেৰ। অকল খালি চাবা চলকটো মিলিছে নে নাই। ঠিক আছে, সেই চলকটো মিলিছে, এইটো লগত এইটো লগত তলত লিখি দিলে হ'ল। এতিয়া মাইনাছ 2ৰে মাইনাছ 3 পূৰণ কৰিব লাগে, মানে মাইনাছ 2 ইনটু মাইনাছ 3, তেনেকৈ কিমান হ'ব? মাইনাছ 6 হ'ব। তোমালোকে বুজি পাইছানে? তেনেহ'লে এই যিটো মাইনাছ যিটো পূৰণ কৰি দিবা, মাইনাছ মাইনাছ কি হৈ যাব? প্লাছ। তো 2 3 গুণ কিমান হ'ল? 6। তো প্লাছ 6 এইটো তলত লিখি দিলে হ'ল, যিটো কোনো তাৰ তলত চলক নাই, তাৰ তলত মিলিছে, তাৰ তলত আমি বহাই দিলোঁ। এতিয়া আমি কৰি দিব লাগিব কি? বিয়োগ কৰিব লাগিব। তো গোটেই এটা বিয়োগ চিন দিয়া, আজ দি দিয়া, এই বিয়োগ যোগ হৈ যাব, প্লাছ মাইনাছে মাইনাছ হৈ যাব। থাকক, এইটো ঋণাত্মক সংখ্যা, এইটো ধনাত্মক সংখ্যা হৈ গ'ল। এতিয়া এইটো চিনটো পাহৰি যায়, এইটো চিনটো চোৱা, এইটো ধনাত্মক, এইটো ঋণাত্মক, এইটো ধনাত্মক কাটি দিব পাৰা। এই যেনেকৈ আছে প্লাছ 7xটো লিখি দিলা, এইটো ঋণাত্মক হৈ গ'ল, এইটো চিনটো পাহৰি যোৱা। তো মাইনাছে মাইনাছ, এইটো যেতিয়া মাইনাছে হৈ গ'ল না, মাইনাছ 3 আৰু 6 কিমান হয়? 9। ঠিক আছে। এতিয়া চোৱাচোন, আৰু এইটো কি আছে এতিয়া ইফালে চোৱাচোন পদটো কি আছে? ইয়াত আছে 7xক আমি কি কৰিব লাগে? হৰণ কৰিব লাগে এইটো এক্স স্কুৱেৰেৰে। এইটো হৰণ নাযায়, গতিকে এইখিনিতে সমাপ্ত হ'ব। ঠিক আছে। এতিয়া আমি যিটো মানখিনি পালোঁ, এতিয়া আমি তলত লিখি দিম এতেকে দি, যে এতেকে ভাগফলটো গম পাইছোঁ, এইটো হ'ল ভাগফল x মাইনাছ 3 আৰু ভাগশেষ এইটো 7x মাইনাছ 9। এইটো আমাৰ ওলাব লগা এনচাৰ আছিল। অ'কে গাইজ, এতিয়া আমি 1 নম্বৰ কুৱেশ্যনত দ্বিতীয় পাৰ্টটো কৰিম। চোৱাচোন, এতিয়া দ্বিতীয় পাৰ্টটো কি দিয়া আছে? px মান দি আছে x পাৱাৰ 4 মাইনাছ 3x স্কুৱেৰ প্লাছ 4x প্লাছ 5, আৰু gx মান দি আছে কি? x স্কুৱেৰ প্লাছ 1 মাইনাছ x। ঠিক আছে। এইটো কুৱেশ্যনটো অলপমান মেকিং কৰিব লাগিব। ঠিক আছে, বনাই ল'ব লাগিব, নহ'লে এইটো আৰ্হিটোত দিয়া নাই, কাৰণ এক্সৰ পাৱাৰটো আগত দিব লাগিব, আৰু যিটো কনষ্টেণ্ট পাৱাৰ আছে, যিটো নেকি ধ্ৰুৱক পদ, সেইটো লাষ্টত লিখিব লাগিব। ঠিক আছে, এইটো বনাই পেলাই আমি এতিয়া কুৱেশ্যনটো ছল্ভ কৰিম। চোৱাচোন, এতিয়া লিখি লওঁ। প্ৰথমে এতিয়া লিখি লৈছোঁ। চোৱাচোন, x পাৱাৰ 4 যিটো এইটো px মান আছিল, আৰু gx মান এইখিনি আছে, কিন্তু gx মানটো আমাৰ সঠিক ফৰ্মত দিয়া নাই, সেইকাৰণে আমি সঠিক ফৰ্মত লিখি দিওঁ, এইটো আগত লিখিব লাগিব, কাৰণ x পাৱাৰটো আগত লিখিব লাগিব। ঠিক আছে, এইটো এতিয়া আমাৰ সঠিক ফৰ্ম হৈ গ'ল। এতিয়া আমি
এইটো পদৰে হৰণ কৰিব লাগিব ঠিক আছে গাইজ তুমি ডাইৰেক্ট এইটোকে নকৰিবা তেনেহ'লে ভুল হৈ যাব ঠিক আছে গাইজ এই কুৱেশ্যনগিলা মানে মেথছৰ যিগিলা কুৱেশ্যন থাকে কিছুমান পাক লগাই থাকে সেইগিলা পাক মানে তোমালোকে বুজিব লাগিব তো এইটো লিখি লিবা প্ৰথমে যে x স্কুৱেৰ মাইনাছ x প্লাছ 1 হৰণ কৰিব লাগে কাক এইটো পদটো লিখি লিবা যে x পাৱাৰ 4 মাইনাছ 3x স্কুৱেৰ প্লাছ 4x প্লাছ 5 অ'কে গাইজ এতিয়া এইখিনি লিখি লৈছোঁ এতিয়া আমি এই প্ৰথম পদৰ লগত আমি এতিয়া তুলনা কৰিব লাগিব ঠিক আছে গাইজ এই প্ৰথম পদটো চাব লাগিব যে প্ৰথম পদটো কাৰ লগত কেনেকৈ মিলিছে আমি সেইভাৱে কৰিব লাগিব এইটো দি এইটো হৰণ কৰিব লাগে অৰ্থাৎ আমি ইয়াতে লিখি দি আছোঁ তোমালোকে বুজি লোৱা যে x পাৱাৰ 4ক আমি হৰণ কৰিব লাগে কিমান x স্কুৱেৰেৰে ঠিক আছে এই x পাৱাৰ 4ক x স্কুৱেৰে হৰণ কৰিব লাগে অৰ্থাৎ কি ইয়াতে x পাৱাৰ 4 মানে কি চাৰিটা x আছে ঠিক আছে আৰু x স্কুৱেৰৰ অৰ্থ কি দুটা x আছে তো কাটি দিয়া এটা কেইটা থাকি গেল x দুটা থাকি গেল তো এতিয়া লিখি দিয়া x স্কুৱেৰ অ'কে এতিয়া এই x স্কুৱেৰে আৰু এইটো x স্কুৱেৰ পূৰণ কৰা x স্কুৱেৰ ইনটু x স্কুৱেৰ কিমান হ'ব x পাৱাৰ 4 এইটো লগত মিলিছে তেনেহ'লে লিখি x পাৱাৰ 4 এতিয়া এইটো পদ আছে নহয় এইটো পদৰ লগত এইটো পদ মিলন পূৰণ কৰিব লাগিব এতিয়া তো ইয়াত থাকিল কিমান মাইনাছ এক্সেৰে x স্কুৱেৰক পূৰণ কৰিব লাগিব ঠিক আছে যেতিয়া আমি এই দুটা পদ যেতিয়া পূৰণ কৰোঁতে চোৱাচোন ইয়াতে এটা আছে যে দুটা আছে তেতিয়া হ'ল তিনিটা হৈ গ'ল তিনিটা x হৈ গ'ল ঠিক আছে তাহলে x পাৱাৰ x কিউব হৈ গ'ল আৰু কি প্লাছ মাইনাছে কি হ'ব মাইনাছ মানে কি হ'ল মাইনাছ x কিউব পাই গ'লোঁ ঠিক আছে এতিয়া ইয়াতে লিখিব লাগিব যে ইয়াতে সৰি ইয়াতে নহয় ইয়াতে লিখিব লাগিব যিটো লগত মিলিব মাইনাছ x কিউব এতিয়া চোৱাচোন ইয়াতে কোনো এটা পদ এনেকুৱা নাই যে মাইনাছ x কিউব লিখিবৰ কাৰণে তাৰ কাৰণে এইটো আমাৰ অলপমান আৰ্হি হিচাপত লিখিব লাগিছিল তো অলপমান মিষ্টেক হ'ল তথাপি মই ইয়াতে এডজাষ্ট কৰি দি আছোঁ যেটো লিখিব লাগিব কি x পাৱাৰ কিউব ঠিক আছে এটা কোনো ঠাই নাই ঠিক আছে তথাপি মই লিখি দিছোঁ ওকে আৰু যেনকা তেনেকৈ থাকক এইটো লগত কোনো লগত মিলা নাই ওকে এতিয়া মাইনাছ কৰা এইটো মাইনাছ কৰা আৰু দি দিছোঁ এইটো ধনাত্মক এইটো ঋণাত্মক এইটো কাটিব পাৰা আৰু এই সৰি এটা থাকি গ'ল নহয় এক থাকি গ'ল নহয় একৰ লগত এইটো পূৰণ কৰিব লাগিব 1 ইনটু x স্কুৱেৰ 1ৰে x স্কুৱেৰক পূৰণ কৰা তেনেকৈ কি হ'ব অকল x স্কুৱেৰে থাকিব তো এতিয়া লিখিব লাগিব x কোনটো লৈছে এইটো লগত মিলিছে তো এইটো তলত লিখা যে কিমান পাম প্লাছ x স্কুৱেৰ ওকে এতিয়া মাইনাছ কৰা এইটো হ'ল x পাৱাৰ 4 যিটো ধনাত্মক এইটো হ'ল ঋণাত্মক এইটো চিনটো চাব লাগিব এতিয়া এই কাটি দিব পাৰা এইটো মাইনাছ আছে তো মাইনাছ কি হৈ যাব এতিয়া প্লাছ x কিউব আৰু এইটো ধনাত্মক সংখ্যা এইটো কৰিব লাগিব মাইনাছ তো এইটো ঋণাত্মক হৈ যাব এইটো ঋণাত্মক ঋণাত্মককৈ এইটো ঋণাত্মক চিন থাকিব এইটো এটা আছে ইয়াতে তিনিটা আছে কেইটা হ'ল 4টা x স্কুৱেৰ প্লাছ 4x প্লাছ 5 ওকে কুৱেশ্যনটো অলপমান খেলি মেলি লাগিল নেকি যেটো ভালকৈ বুজি পাবা ঠিক আছে কাৰণ এইটো পাৱাৰটো নাছিল নহয় ইয়াতে সেইকাৰণে ইয়াতে মাজত লিখি দিছোঁ কাৰণ ইয়াতে আমি লিখিব পাৰোঁ যে এনেকৈ তুমি এইটো আমি লিখিব পাৰোঁ এনেকুৱা চোৱা এটা যদি তুমি ইচ্ছা কৰা এনেকৈ লিখিব পাৰা যে x পাৱাৰ 4 প্লাছ 0x মানে xৰ লগত যদি পূৰণ হয় 3 মাইনাছ 3x স্কুৱেৰ প্লাছ 4x প্লাছ 5 এনেকৈ লিখি ল'ব পাৰা তেনেহ'লে এইটো তলত তুমি এইটো পদটো লিখিব পাৰা ঠিক আছে মই এইটো লিখা নাই কাৰণে আমি এইটো মাজত লিখি দিছোঁ ঠিক আছে তোমালোকে লিখি ল'বা এনেকৈ ঠিক আছে এইটো আৰু এইটো এনেকৈ লিখি ল'বা তেনেহ'লে তোমালোকৰ শুদ্ধ হ'ব অ'কে গাইজ তেতিয়া তুমি প্লেচটো পাই যাবা কোনটো লগত কোনটো নেক্সট কুৱেশ্যন মই বুজাই দিম দিয়া এতিয়া এইখিনি পাই গ'লোঁ এতিয়া আমি চাব লাগিব ইয়াৰ লগত কম্পেয়াৰ কৰিব লাগিব ঠিক আছে এতিয়া এই দুটা পদ যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া চোৱাচোন ধুনীয়াকৈ এতিয়া মিলাই দিম যে ইফালে কিমান আছে যেটো এতিয়া আছে x কিউব ইয়াক হৰণ কৰিব লাগে x স্কুৱেৰেৰে x কিউবৰ অৰ্থ কি x আছে তিনিটা আৰু x স্কুৱেৰ অৰ্থ কি দুটা তো এইটো কাটি দিয়া এইটো কাটি দিয়া কেইটা থাকিল অকল x থাকি গ'ল তো ইয়াতে লিখি দিবা x প্লাছ x ঠিক আছে এতিয়া প্লাছ xৰে x স্কুৱেৰৰ পূৰণ কৰিলে কিমান হ'ব x পূৰণ x স্কুৱেৰ তাকে এটা হ'ল x তিনিটা হৈ গ'ল ঠিক আছে তো ইয়াতে লিখি দিলোঁ x তিনিটা কোনটো আছে এইটো আছে ওকে এতিয়া মাইনাছ এইটো প্লাছ তো প্লাছ মাইনাছ কি হ'ব মাইনাছ চিন হ'ব ঠিক আছে প্লাছ মাইনাছ প্ৰথমে হ'ব কি মাইনাছ চিন হ'ব তোমালোকে গম পাইছাই প্লাছ মাইনাছ হ'ব মাইনাছ চিন তো মাইনাছ চিন হ'ল আৰু কি হ'ব এক্সে পূৰণ কৰিলে কিমান হ'ব x পূৰণ x কিমান হ'ব x স্কুৱেৰ মাইনাছ x স্কুৱেৰ পালোঁ এতিয়া আমি এতিয়া চাব লাগিব কোনটো পদৰ লগত মাইনাছ x স্কুৱেৰ মিলি আছে এইটোৰ লগত মিলিছে তেনেহ'লে লিখিলোঁ মাইনাছ x স্কুৱেৰ আকৌ আৰু এটা 1 আছে 1ৰে x পূৰণ কৰিলে কি হ'ব 1 x ওকে চিনকেইটা গোটেই এটা চেঞ্জ কৰা মাইনাছ চিন দিয়া এতিয়া এইটো মাইনাছ কি হ'ব প্লাছ এইটো আৰু কোনো চিনৰ লগত মিলা নাই তেনেহ'লে এইটো মাইনাছে থাকিব ওকে এইটো ধনাত্মক এইটো ঋণাত্মক কাটি দিয়া এইটো প্লাছো আছে এইটো মাইনাছো আছে তো এইটো 4টা x
স্কোয়ার মাইনাছত আছে, এটা এক্স স্কোয়ার প্লাছত আছে, তো কেইটা থাকিব 3টা এক্স স্কোয়ার মাইনাছত থাকিব, আৰু ইয়াতে কিমান আছে মাইনাছ এক্স, ইয়াতে আছে 4x, তো কিমান থাকিব 3x প্লাছ 5। অ'কে, এইখিনিতো বুজি পাইছা। তো এইখিনি এতিয়া যেতিয়া সলভ কৰিবা তোমালোকে ধ্যান দিবা, এতিয়া এইটো পদৰ লগত আৰু এইটো পদৰ লগত মিলাব লাগিব, ঠিক আছে। এইটো পদ আৰু এইটো পদৰ লগত মিলাব লাগিব। তো তুমি ধ্যান দিয়া, এতিয়া ইয়াতে কিমান আছে, ইয়াতে আছে -3x স্কোয়াৰ আৰু এইটো কি আছে x স্কোয়াৰ। তো x স্কোয়াৰ কাটি দিয়া কিমান থাকিল -3 থাকি গ'ল, ইয়াতে লিখি দিয়া -3। তো -3 এইটো পূৰণ কৰিলে কি হ'ব -3x স্কোয়াৰ, কিমান হ'ব -3x, যিটো লগত মিলিব তাত লগত লিখি দিলে হ'ল। এতিয়া এইটো -x আৰু -3 পূৰণ কৰিব লাগে, মানে -x পূৰণ -3। তো 3টো এইটো লগত পূৰণ কৰিলেও 3 হৈ যাব, মাইনাছ মাইনাছ কি হ'ব প্লাছ হৈ যাব, লগত থাকিল x। তো 3x কোনটো লগত মিলিছে, এইটো লগত মিলিছে, যিটো পাৱাৰটো এক্সত আছে, ঠিক আছে, প্লাছত আছে। অ'কে, নেক্সট এইটো 1 এইটো 3 লগত পূৰণ কৰা, 1 × -3, তো কিমান হ'ব -3 হ'ব এনচাৰ। তো এইটোৰ লগত লিখি দিলা -3, ঠিক আছে, এইটো কনষ্টেণ্ট টাৰ্ম এটা তলত লিখি দিলা। গতিকে এটা চিন চেঞ্জ কৰা, মাইনাছ মাইনাছ মাইনাছ, এইটো মাইনাছ মাইনাছ প্লাছ হ'ব, মাইনাছ মাইনাছ প্লাছ হ'ব, এইটো ঋণাত্মক এইটো ধনাত্মক কাটি দিয়া, একে বস্তু, এইটো ঋণাত্মক এইটো ধনাত্মক, এইটো কাটি দিব পাৰা। এতিয়া ইয়াতে +3 আৰু +5 কিমান হ'ব +8, এইখিনি পাই গ'লা, বুজি পাইছানে এতিয়া কুৱেশ্যনটো। তো এইখিনি এতিয়া আমি কৰি দিলোঁ। এতিয়া আমি তলত লিখি দিম যে এতেকে দি ভাগফল হ'ব কি এইখিনি, যিটো x স্কোয়াৰ প্লাছ x -3 আৰু ভাগ হেক হ'ব কিমান, এইটো হ'ল 8। এইখিনিতে কুৱেশ্যনটো সমাপ্ত হ'ল। অ'কে গাইজ, এতিয়া নেক্সট কুৱেশ্যনটো কৰিম। চোৱাচোন 1 নম্বৰত 3 নম্বৰ পাৰ্টটো কি দি আছে, px মান দি আছে x⁴ - 5x + 6 আৰু gx মান দি আছে 2 - x স্কোয়াৰ। গোটেই এটা কুৱেশ্যন আছে না, পাক লগাই দিছে। এতিয়া কুৱেশ্যনখিনি মই চিষ্টেমেটিক প্ৰথমে লিখাই পেলাই তোমালোকক বুজাই দিম, ঠিক আছে গাইজ। এতিয়া লিখি লওঁ মই। চ' এতিয়া px আৰু gx মানখিনি লিখি লৈছোঁ। এতিয়া আমি চিষ্টেমেটিক এইটো বস্তুটো তোমালোকক লিখাই বুজাই দি আছোঁ। এইটো যিটো পাৱাৰটো 4 আছে আৰু এইটো 1 আছে, এইটো একো নাই মানে 1 আছে, মানে মাজত কি আছে 3 আৰু 2টো থাকি গ'ল। এইটো চিষ্টেমটো লিখিলে এনেকৈ লিখিব লাগিব x⁴ প্লাছ 0x³ এইটো ইনটু হৈ আছে নে নাই, তো এইটো 0 হৈ যাব, প্লাছ 0x স্কোয়াৰ, এতিয়া লাষ্টত লিখি দিয়ে এইটো -5x + 6। আৰু এইটোক কেনেকৈ লিখিব পাৰিবা, এইটো লিখিলে লিখিব লাগিব এইটো x স্কোয়াৰটো আগত লিখিব লাগিব -x² + 2, ঠিক আছে। এতিয়া এইখিনি অংক আমি এতিয়া পাতি পেলাই আমি কুৱেশ্যনখিনি সলভ কৰিম। চোৱাচোন, এতিয়া প্ৰথমে এইটো লিখিব লাগিব যে -x² + 2, এইটো কি কৰিব লাগিব হৰণ কৰিব লাগিব, কাক এইটোক লিখি লওক x⁴ 0x³ প্লাছ 0x² প্লাছ প্লাছ নহয় মাইনাছ আছে, -5x + 6। এতিয়া চোৱাচোন, এতিয়া আমি হৰণটো কৰিম। তো হৰণটো কৰিবৰ কাৰণে তোমালোকে ধ্যান দিবা যে কেনেকৈ কি কোনটো লগত কেনেকৈ মই মিলাই পেলাই হৰণটো কৰোঁ, বুজিবলৈ চেষ্টা কৰিবা, ঠিক আছে গাইজ। তো এতিয়া মই এতিয়া লিখি লওঁ ধুনীয়াকৈ, চোৱা এডজাষ্ট কৰি লওঁ ভিডিঅ'টো। অ'কে, এতিয়া চোৱাচোন, প্ৰথম যিটো পদটো আছে x⁴, ইয়াক হৰণ কৰিব লাগে -x স্কোয়াৰেৰে। তো অৰ্থাৎ x⁴ অৰ্থ কি 4টা x, মই লিখি লওঁ। ইয়াৰ কেইটা 2টা x, চিন আছে মাইনাছ, এইটো কাটি দিয়া, এইটোৰ লগত কাটি দিলোঁ, থাকিল কিমান মাইনাছ, ইফালে থাকিল কিমান x স্কোয়াৰ, হয়নে নাই। যেতিয়া তুমি x স্কোয়াৰ থাকি গ'ল, এতিয়া এইখিনি পদটো আমি এই ওপৰত লিখি দিম যে -x স্কোয়াৰ। এতিয়া মাইনাছ যিটো এইটো চোৱা, -x² আৰু -x² যদি পূৰণ কৰে, -x² আৰু -x² পূৰণ কৰিলে কিমান হ'ব, মাইনাছ মাইনাছে প্লাছ হৈ যাব, আৰু x² কিমান হ'ব x⁴ হৈ যাব। কোনটো লগত মিলিছে, এইটো লগত মিলিছে, তেনেহ'লে ইয়াৰ তলত লিখি দিয়া x⁴। নেক্সট আছে কি 2, এইটো লগত পূৰণ কৰিব লাগে, -x² লগত যদি 2ৰে পূৰণ কৰা তেনেহ'লে কি হ'ব -2x² হ'ব, ঠিক আছে। তেনেহ'লে লিখি দিয়া -2x² কোনটো লগত মিলিছে, এইটো লগত মিলিছে, তেনেহ'লে ইয়াৰ তলত লিখা -2x²। এইটো চলকটো চাব লাগিব, চলকটো মিলিছে নাই, ঠিক আছে। এইটো চলকটো মিলা নাই নিলিখোঁ, যিটো লগত মিলিছে এইটো লগত তলত লিখিব লাগিব, ঠিক আছে। চিনটো চেঞ্জ কৰি মাইনাছ চেঞ্জ কৰি দিয়া, এইটো চব প্লাছ মাইনাছে মাইনাছে হৈ গ'ল, এইটো মাইনাছ কি হ'ল প্লাছ হৈ গ'ল, ঠিক আছে। এতিয়া নতুন যিটো চিনটো দিছোঁ এই চিনটো তুমি ধ্যান দিবা, ঠিক আছে। এতিয়া ইয়াতে আছে 4টা x⁴ ধনাত্মক, এইটো x⁴ ঋণাত্মক, তো কাটি দিব পাৰা। এইটো লিখা দৰকাৰ নাই, কাৰণ এইটো কোন মানটো এইটো যেনেকৈ আছে সেনেকৈ থাকক। এইটো কি আছে
ইয়াতে ধৰা একোৱেই নাই, এইটো 0 লগত পূৰণ হৈ আছে, তো 0 বুলি ভাবি লোৱা। এইটো প্লাছ এইটোত কি আছে 2x, তো প্লাছ 2x স্কুৱেৰ, এইটো মাইনাছ 5x প্লাছ 6 নমাই দিলোঁ। এতিয়া আমি এই পদটোৰ লগত এই পদটো কম্পেয়াৰ কৰিব লাগিব, ঠিক আছে। এতিয়া চোৱাচোন এই পদটো কেনেকৈ কম্পেয়াৰ কৰিম। এতিয়া চোৱাচোন, এতিয়া লিখি দিওঁ যে এইটো কিমান আছে 2x স্কুৱেৰ, আৰু ইয়াক হৰণ কৰিব লাগে কিমান মাইনাছ x স্কুৱেৰে। তো x স্কুৱেৰ কাটা গ'ল, এইটো মাইনাছটো ইয়াতে গ'ল, -2 থাকি গ'ল, কিমান থাকিল -2, ঠিক আছে। এতিয়া আমি এইটো -2টো আমি ইয়াতে লিখি দিম ওপৰত -2। আচ্ছা, -2ৰে x স্কুৱেৰ পূৰণ কৰিলে, আচ্ছা -2ৰে যদি আমি x স্কুৱেৰ পূৰণ কৰোঁ কিমান হ'ব, -x স্কুৱেৰ, মাইনাছ মাইনাছ কি হ'ল প্লাছ হৈ গ'ল, আৰু 2 × x স্কুৱেৰ, এইটো পালোঁ 2x স্কুৱেৰ। তো এইটো 2x ইয়াৰ লগত মিলিছে, তাহলে ইয়াত লিখি দিয়া 2x স্কুৱেৰ, আৰু এই 2ৰে এইটো লগত পূৰণ কৰা 2 × -2 পূৰণ কৰিলে কিমান হ'ল -4। তো মাইনাছ যিটো এটা কনষ্টেণ্ট টাৰ্ম, তাৰ লগত কোনো চলক নাই, তো গতিকে এইটো তলত লিখিব লাগিব। এইটো আমি কিমান লিখিম এতিয়া -4। অ'কে, তো চেঞ্জ কৰি দিয়া মাইনাছ মাইনাছ এইটো মাইনাছ প্লাছ হৈ যাব, এইটো প্লাছ মাইনাছ হৈ গ'ল। এইটো এটা ঋণাত্মক সংখ্যা, এটা ধনাত্মক সংখ্যা, একে সংখ্যা থকাৰ কাৰণে আমি কাটি দিলোঁ। এইটো -5টো নমাই দিয়া x, এইটো ধনাত্মক, তেনেহ'লে প্লাছে হ'ব। 4 × 6 কিমান হ'ল 10। এতিয়া চাওঁচোন আৰু যায় নেকি। এতিয়া চাওঁচোন এইটো কিমান আছে -5x, আৰু এইটো কিমান আছে -x স্কুৱেৰ। তো এইটো কাটাটো ক'ব নোৱাৰি, তো গতিকে এইখিনিতে সমাপ্ত হ'ল কুৱেশ্যনটো। তো এতিয়া আমি তলত লিখি দিম যে এতেকে ভাগফলটো কিমান হ'ল এই ওপৰৰখিনি, ঠিক আছে। ভাগফলটো হ'ল x স্কুৱেৰ -2, আৰু ভাগশেষটো কিমান হ'ল এইটো -5x + 10। অ'কে, এইখিনিতে আমাৰ এইটো কুৱেশ্যনটো সমাপ্ত হ'ল। এতিয়া আমি 4 নম্বৰ পাৰ্টটো কৰিম। চ' 1 নম্বৰ কুৱেশ্যনৰ 4 নম্বৰ পাৰ্টটো কি আছে যে px মান কি আছে 2x⁴ + 3x² - 2x² - 9x - 12। এই যে বহুপদটো আছে, এই বহুপদটো এইটো বহুপদ যিটো gx আছে, এই gxৰে এই pxটো হৰণ কৰিব লাগে, ঠিক আছে। gxটো কি আছে x² - 3। এতিয়া আমি প্ৰথমে লিখি লওঁ, তোমালোকে চোৱা। এতিয়া আমি লিখি লৈছোঁ এইটো বহুপদটো। এতিয়া এইটোক আমি এইটো দি হৰণ কৰিব লাগে, তেনেহ'লে এইটো প্ৰথমে আমি লিখি লওঁ 2x⁴ + 3x³ - 2x² - 9x - 12, আৰু এইটো gxটো কিমান আছে x² - 3। অ'কে, এতিয়া আমি এইখিনি কৰিব লাগে। ধ্যান দিবাচোন কেনেকৈ কৰিম। এতিয়া মই অলপমান ভিডিঅ'টো এডজাষ্ট কৰি লওঁ। অ'কে, এতিয়া আমি পোনপ্ৰথমে চাব লাগিব যে প্ৰথম যিটো পদটো লৈছোঁ, এই পদৰ লগত কোনটো পদৰ লগত মিলি আছে। এইটো কিমান আছে 2x⁴, এইটোক হৰণ কৰিব লাগে x স্কুৱেৰেৰে, অৰ্থাৎ x⁴ অৰ্থ কি 2 × x⁴, এটা 2টা 3টা 4টা x, এটা 2টা আছে x স্কুৱেৰ। তো এইটো কাটি দিয়া, কিমান থাকিল এতিয়া 2x স্কুৱেৰ থাকি গ'ল, ঠিক আছে। এইটো লিখি দিয়া ইয়াতে 2x স্কুৱেৰ। অ'কে, এতিয়া 2x স্কুৱেৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব, এইটো 2x স্কুৱেৰ লগত x স্কুৱেৰ পূৰণ কৰিলে কি হ'ব, কিমান হ'ব, তেনেহ'লে 2x⁴ হ'ব, ঠিক আছে। 2x⁴, এতিয়া লিখি দিয়া, এইটো লগত মিলিছে 2x⁴। এতিয়া -3ৰে পূৰণ কৰিব লাগে কাক x স্কুৱেৰক, তেনেহ'লে কিমান হ'ব -3x²। অ'কে, এইটো কোনটো লগত মিলিছে, এইটো লগত মিলিছে, তেনেহ'লে এইটো পদৰ তলত লিখিব লাগিব, ঠিক আছে। এইটো পদৰ তলত আমি লিখিব লাগিব এইটো কিমান, সৰি 2 আছে নহয়, এইটো 3 দি পূৰণ কৰিব লাগিব ন। 3 × 2 = 6 হৈ যাব। ইয়াতে আছে 2x আছে ন, 3 × 2 = কিমান হ'ব, 3 × 2 = কিমান হ'ব 6 হৈ যাব, 6 3 × 6 x², তেনেহ'লে 6x² লিখিব লাগিব ইয়াতে -6x²। অ'কে, চিনটো চেঞ্জ কৰি দিয়া মাইনাছ। অ'কে, আৰু দি দিয়া এইটো প্লাছ মাইনাছ, মাইনাছ মাইনাছ প্লাছ হৈ যাব, এইটো প্লাছ আছে, প্লাছ মাইনাছ মাইনাছে থাকিল, ঠিক আছে। এইটো যিটো পদটো ধনাত্মক, এইটো ঋণাত্মক, তো কাটি দিব পাৰা। এইটো যেনেকৈ আছে এনেকৈ নামাই দিয়া 3x⁴³ এইটো ধনাত্মক, এইটো ঋণাত্মক। ধনাত্মক সংখ্যা আছে 6টা x² আছে, তাৰ পৰা 2টা x² বাদ দিয়া থাকিল কিমান 4টা x² থাকি গ'ল, আৰু ইয়াতে আছে -9x - 12। অ'কে, এইখিনিতো বুজি পাইছা। এতিয়া চোৱাচোন ইয়াতে কি আছে 3x³ ইয়াক হৰণ কৰিব লাগে কিমান x স্কুৱেৰেৰে, অৰ্থাৎ 3x³ অৰ্থ কি 3, আৰু x কেইটা আছে 3টা, ঠিক আছে। আৰু এতিয়া কি x² অৰ্থ কি আছে 2টা আছে, তো এইটো কাটি দিয়া, এইটো কাটি দিয়া, কিমান থাকিল 3 আৰু x থাকি গ'ল। তো এটা লিখি দিয়া এতিয়া +3x, 3xৰে এইটো পূৰণ কৰিব লাগে, অৰ্থাৎ 3xৰে পূৰণ কৰিব লাগে x স্কুৱেৰক, কিমান হ'ব 3x⁴³। তো
তো 3x পাৱাৰ কিউব এইটো, তো 3x পাৱাৰ কিউব। অ'কে, তো নেক্সট আকৌ এই 3ৰে এইটো লগত পূৰণ কৰিব লাগিব, মানে কি -3 ইনটু 3x, তো 3 গুণ কিমান হ'ল 9, লগত আছে x প্লাছ মানে কি হ'ব -9x, এইটো কোন লগত লিখিছে, এইটো লগত লিখিছে, তেনেহ'লে লিখোঁ -9x। অ'কে, এতিয়া তুমি চিনচেশ্যন কৰা মাইনাছ মাইনাছ, তো মাইনাছ কি হ'ল প্লাছ, এইটো ধনাত্মক এইটো ঋণাত্মক, তো কাটি দিব পাৰা, এইটো থাকিল কিমান -4x স্কুৱেৰ, এইটো ধনাত্মক এইটো ঋণাত্মক, এইটো কাটি দিব পাৰা, থাকিল কিমান ইয়াতে -12 থাকি গ'ল। অ'কে, এইখিনি আমি অন্তিমত পাই গ'লোঁ। এতিয়া চোৱাচোন লাষ্ট ষ্টেপ আৰু এটা কি আছে যে ইয়াতে কিমান আছে -4x স্কুৱেৰ, ইয়াক হৰণ কৰিব লাগে x স্কুৱেৰেৰে, ঠিক আছে। তো গতিকে এইটো আমি লিখিব পাৰিম এনেকৈ 4 ইনটু x, এইটো x স্কুৱেৰ লিখিব আৰু x ইনটু x, তো x কাটি দিয়া, x কাটি দিয়া কিমান থাকিল -4 থাকিল, অকল থাকিল কিমান -4, তো এতিয়া লিখা -4। অ'কে, এতিয়া -4 লিখাৰ লগে লগে এতিয়া তুমি সলভ কৰিবা যে -4 লিখিলোঁ, এতিয়া এই x স্কুৱেৰেৰে -4 পূৰণ কৰিব লাগিব, মানে -4 ইনটু x স্কুৱেৰ, তোমাৰ এনচাৰ কিমান হ'ব -4x স্কুৱেৰ। এই -4x স্কুৱেৰ এইটো লগত মিলিছে, x স্কুৱেৰৰ লগত মিলিছে, তো এইটো তলত লিখি দিলোঁ, আৰু এই -3ৰে -4 পূৰণ কৰিব লাগিব, -3 ইনটু -4, তেনেহ'লে মাইনাছ প্ৰথমে হ'ব প্লাছ, 3 4 গুণ কিমান হ'ল 12, কিমান পালোঁ +12, তো এতিয়া এই 12ত যিটো কনষ্টেণ্ট তাৰ তলত লিখি দিলোঁ, এতিয়া প্লাছত আছিল, এতিয়া গোটেই এটা মাইনাছ কৰি দিয়া, চিনটো মাইনাছ কি হ'ল প্লাছ, এইটো কি হ'ব, এইটো প্লাছ আছে, প্লাছ মাইনাছে মাইনাছ হৈ যাব, ঠিক আছে। এতিয়াতো ঋণাত্মক সংখ্যা, এইটো ধনাত্মক সংখ্যা, এইটো চিনটো পাহৰি যোৱা, ঠিক আছে, এইটো কাটি দিব পাৰা, এইটো -12 আৰু এইটো -12, ঠিক আছে। এতিয়া এই যে সংখ্যাটো যে হ'ল চাব লাগিব, অলপমান ধ্যান দি, ঠিক আছে বস্তুখিনি। চৰি, ইয়াতে কিন্তু এইটো মাইনাছে পূৰণ কৰোঁতে প্লাছ হৈ যাব দেই, এইটো মই প্লাছ দি দিছোঁ। তো এইটো ক্ষেত্ৰত কি হ'ব, ঠিক আছে, এইটো মাইনাছ যিটো 4টো লিখিছোঁ, এইটো এতিয়া ধনাত্মক 4 হৈ যাব। কিবা এটা কেলকুলেশ্যন মিষ্টেক হৈছে নি চাই লওঁ, ঠিক আছে গাইজ, 1 মিনিট ৰ'বা। চোৱা, ইয়াতে এইটো ধনাত্মক, এইটো সংখ্যাটো ডাঙৰ ন, সেইটো ধনাত্মক চিন হ'ব, এইটো মই মাইনাছ দিছোঁ, সেইকাৰণে কেলকুলেশ্যনখিনি মিষ্টেক হৈছে, এইটো প্লাছ হৈ যাব। অ'কে গাইজ, কাৰণ এইটো নামি আহিছে ন, তো এইটো এতিয়া প্লাছ হৈ যাব, আমি এতিয়া চিনটো দিব লাগিব কি মাইনাছ, ঠিক আছে, এইটো মাইনাছ চিন দিব লাগিব, এইটো মাইনাছ চিন দিব লাগিব। তো এইটো -4x স্কুৱেৰ আৰু এইটো +4x স্কুৱেৰ কাটি কৰিব পৰা, আৰু এইটো মাইনাছত হৈ যাব, এইটো প্লাছ কৰি দিব লাগিব, এতিয়া মাইনাছে প্লাছ হৈ যাব, ঠিক আছে। তো এইটো 12 পৰা 12 গ'লে এইটো কেঞ্চেল আউট হ'ব, 0 হ'ব, ঠিক আছে। অলপমান কেলকুলেশ্যনটো মিষ্টেক হৈছিল, কাৰণ ইয়াতে যিটো মই 6x স্কুৱেৰ যিটো ধনাত্মক সংখ্যা, আৰু এটা আছে ঋণাত্মক সংখ্যা যে 2x স্কুৱেৰ, তাৰ পৰা আমি 6x স্কুৱেৰৰ পৰা যদি 2x স্কুৱেৰ বাদ দিওঁ, তেনেহ'লে 4x স্কুৱেৰ থাকে, যিটো ধনাত্মক সংখ্যা হ'লে হয়, কিন্তু আমি এইটো লিখা নাই। অ'কে গাইজ, এইকেইখন এতিয়া মিষ্টেক হৈ গৈছিল, এতিয়া আমি সলভ কৰি দিলোঁ, তোমালোকে অলপমান ভিডিঅ'টো 2বাৰমান চাই ল'বা, আশা কৰোঁ বুজি পাবা বুলি, ঠিক আছে গাইজ। এতিয়া আমি নেক্সট যিটো 5 নম্বৰ পাৰ্টটো কৰিম, চাওক কি দিয়া আছে কুৱেশ্যনটো, এইটো লাষ্টৰ এনচাৰটো তোমালোকে লিখি দিব পাৰিবা ন, এতিয়া লিখি দিয়া যেনেকৈ এতেকে দি ভাগফল, এইটো হ'ল ভাগফল, যিটো 2x স্কুৱেৰ প্লাছ 3x প্লাছ 4, আৰু ভাগশেষ এই অন্তিমটো কিমান আছে 0। অ'কে, এইখিনি লিখিলে এতিয়া এনচাৰটো সমাপ্ত হৈ যাব। এতিয়া 5 নম্বৰ পাৰ্টটো চাই লওঁ কি দিয়া আছে, কিতাপত চোৱাচোন, এইটো 5 নম্বৰ পাৰ্ট কি দিয়া আছে, 6, যিটো x পাৱাৰ কিমান আছে 6 প্লাছ 3x স্কুৱেৰ প্লাছ 10, আৰু জি এক্সৰ মান কিমান আছে x³ প্লাছ 1, ঠিক আছে। এইটো পদেৰে এইটো পদক হৰণ কৰিব লাগে, এতিয়া লিখি লওঁ। চ' এতিয়া আমি লিখি লৈছোঁ, এইখিনি দিয়া আছে যিটো px মান, তো এইটো চিষ্টেমেটিক ফৰ্মত লিখি লওঁ, x পাৱাৰ 6 আৰু এইটো 1, ইয়াৰ মাজত কেইটা আছে 5টা পদ আছে, মানে 0 ইনটু x পাৱাৰ 5 প্লাছ 0 ইনটু x পাৱাৰ 4 প্লাছ 0 ইনটু x পাৱাৰ 3 প্লাছ 0 ইনটু x পাৱাৰ 2 প্লাছ এইটো লিখা 3x প্লাছ 10। অ'কে, এইটো মানে মাজত যিগিলা পদগিলা লুকাই আছিল, পদগিলা আমি ওলাই দিলোঁ, আৰু এইটো জি এক্সটো এনেকৈ আছে, এনেকৈ থাকক। অ'কে, এতিয়া আমি এইটো পদটো প্ৰথমে লিখি লওঁ যে x পাৱাৰ 6 প্লাছ 0 x পাৱাৰ 5 প্লাছ 0 x পাৱাৰ 4 প্লাছ 0 x পাৱাৰ কিউব প্লাছ 0 x পাৱাৰ স্কুৱেৰ প্লাছ 3x প্লাছ 10। এই বহুপদটো এতিয়া আমি হৰণ কৰিব লাগিব এইটো জি এক্সেৰে, x³ প্লাছ 1এৰে। অ'কে, এতিয়া চাওঁচোন আমি কিভাৱে হৰণ কৰিম, তোমালোকক মই দেখাই দিছোঁ, ভিডিঅ'টো মই অলপমান এডজাষ্ট কৰি লওঁ, বাছ। এতিয়া চোৱাচোন কুৱেশ্যনটো ধুনীয়াকৈ চাই লোৱা, এতিয়া আমি কুৱেশ্যনখিনি চিষ্টেমেটিক একফালৰ পৰা কৰি যাম।
ওকে গাইস চোৱাচোন প্ৰথমে আমাৰ এইটো কি দিয়া আছে পদটো এক্স পাৱাৰ 6 এইটো হৰণ কৰিব লাগে এক্স কিউবেৰে এক্স পাৱাৰ 6 অৰ্থ কি 6টা এক্স এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু এক্স কিউব অৰ্থ কি 3টা এটা দুটা তিনিটা তো এইটো কাটি দিয়া এইটো কাটি দিয়া এইটো কাটি দিয়া থাকি গ'ল কেইটা 3টা এক্স থাকি গ'ল তো এক্স কিউব থাকি গ'ল তো ইয়াতে লিখা এক্স কিউব তো এক্স কিউবেৰে এক্স কিউবক পূৰণ কৰিলে মানে এক্স কিউব ইনটু এক্স কিউব কিমান হ'ব এক্স পাৱাৰ 6 তো ইয়াতে তলত মিলিছে এইটো লগত লিখি দিয়া তো 1এৰে এক্স কিউবক পূৰণ কৰা 1 ইনটু এক্স কিউব কিমান হ'ব এক্স কিউবে হ'ব তো এক্স কিউব থকা কোনটো এইটো পদ হয় না নাই ইয়াত তলত লিখি দিয়া যে এক্স কিউব এটা তুমি চিনটো চেঞ্জ কৰি দিয়া মাইনাস চিনটো দি দিয়া আজ দি দিয়া ওকে এইটো এটা ধনাত্মক এইটো ঋণাত্মক কাটি দিব পাৰা এইটো ঋণাত্মক অংক এক্স এইটো 0 এইটো পূৰণ হৈছে মানে 0 হৈ গৈছে বাদ দিয়া এইটো কি আছে চিনটোতে চেঞ্জ হ'ব মাইনাস এক্স কিউব ওকে নেক্সট এইটো যেন কাছে লিখি দিয়া 0 পাৱাৰ এক্স স্কোয়াৰ প্লাস 3x প্লাস 10 ঠিক আছে এইটো মাজত লুকাই আছিল কিন্তু এইটো পদ কোনো কাম হোৱা নাই তেনে হেনকে থাকক এতিয়া নেক্সট চাব লাগিব আমাৰ টি আমি কি কৰিব লাগিব চোৱাচোন মই অলপমান পেজটো মেনেজ কৰি লওঁ ইয়াতে কিমান আছে মাইনাস এক্স কিউব এক হৰণ কৰিব লাগে কিমান এক্স কিউবেৰে তো এক্স কিউব চোৱাচোন এটা লিখিব পাৰা এক্স কিউব অৰ্থ কি 3টা এক্স চিন আছে মাইনাস 3টা এক্স তো এই কাটিলে চোৱাচোন কিমান হ'ব 3টা এক্স 3টা কাটিলে অকল মাইনাস থাকিব -1 ওকে এইটো -1 টো ইয়াতে লিখি দিলে হ'ল -1 ঠিক আছে যে তুমি -1 লিখিবা -1 এৰে এতিয়া এইটো লগ পূৰণ কৰিলো যে -1 ইনটু কিমান x কিউব তো x কিউব হ'ব -x কিউব তো এইটো কোনটো লৈ লৈছে এইটো লৈ লৈছে -x কিউব নেক্সট 1 এৰে 1 পূৰণ কৰিলো 1 ইনটু -1 তো -1 প্লাস মাইনাস মাইনাস হ'ল 1 গুণ 1 তো -1 কোনটো লগত মিলি আছে এইটো লগত মিলি আছে মানে কনস্ট্যান্ট টার্ম ঠিক আছে এতিয়া আমি চিনটো চেঞ্জ কৰি দিওঁ মাইনাস কি হ'ব এইটো যায় এইটো মাইনাস চিন দিলো এইটো মাইনাস চিনটো তো মাইনাস কি হ'ব প্লাস এইটো মাইনাস কি হ'ব প্লাস বিয়োগ কৰি দিয়া এইটো ঋণাত্মক এইটো ধনাত্মক এতিয়া এইটো চিনটো পাহৰি যোৱা কাটি দিব পাৰা এইটো লিখা দৰকাৰ নাই জিৰো যি পূৰণ হৈছে এইটো কিমান হ'ল 3x তো ইয়াতে এইটো ধনাত্মক হৈ গ'ল তেনে 10 আৰু 1 কিমান হ'ল 11 হৈ গ'ল ঠিক আছে এইখিনি পাই গ'লো এতিয়া আমি আৰু এইটো যেটো পাৱাৰটো যেটো আছে কিহত আছে পাৱাৰটো আমাৰ এইটো অন্তিমত যাই পেলাই পাৱাৰটো কিমান আছে x ত আছে তো এতিয়া চোৱাচোন কোৱেশ্চনটো এতিয়া আমি লিখি দিলে হ'ল যে এতেকে ভাগফল হ'ব ভাগফলটো কোনটো এইটো ওপৰত যেটো x কিউব -1 আৰু ভাগেকটো হ'ব কিমান 3x + 11 ওকে এইখিনিতে কোৱেশ্চনটো আমাৰ সমাপ্ত 5 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল এতিয়া আমি 6 নম্বৰ পাৰ্টটো লাষ্ট যেটো পাৰ্ট দিয়া আছে এইটো কোৱেশ্চনৰ সেইটো পাৰ্টটো কৰিম সহজ অন্তিম পাৰ্ট কি আছে px মান দি আছে 2x পাৱাৰ 5 - 5x পাৱাৰ 4 + 7x কিউব + 4x স্কয়াৰ - 10x + 11 তো gx মানটো হ'ল x কিউব + 2 ঠিক আছে এইটো দি এইটো হৰণ কৰিব লাগে ঠিক আছে গাইস এতিয়া আমি লিখি লওঁ এতিয়া আমি লিখি দিলো পোনমতে চোৱাচোন এইটো আমাৰ px মান দি আছে আৰু gx মান তো px মানকে মাজত পাতি দিলো আৰু gx মান দি হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি বিটুটো এডজাস্ট কৰি লওঁ আচ্ছা এটা চোৱা আমি এতিয়া লিখিম অংকটো আমি কিভাবে অংকটো কৰিব লাগিব তোমালোকে চোৱা ধ্যান দি বুজি লবা যাতে তোমালোকে সহজতে বুজিবা তাৰ কাৰণে মই এতিয়া বুজাই দিম এইটো চেষ্টা কৰিম তোমালোকে অলপ ভালকে বুজি লবা দে ঠিক আছে এতিয়া চোৱা এটো কিমান আছে এটো 25 নহয় ও এটো 5 only 2x পাৱাৰ 5 এটো কিমান গলে x কিউবেৰ হৰণ কৰিব লাগে অৰ্থাৎ কি x পাৱাৰ 5 মানে 2 ইনটু x কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা এটা আছে এটা দুটা তিনটা তো এইটো কাটি দিয়া এইটো কাটি দিয়া থাকিল কিমান 2x স্কয়াৰ একিন থাকি গল তে ওপৰত লিখি দিয়া যে 2x স্কয়াৰ ওকে এটা লিখি দিলু এতিয়া আকৌ নেক্সট এইটো লগত এইটো পূৰণ কৰিব লাগিব মানে 2x স্কয়াৰৰ লগত পূৰণ কৰিব লাগিব কিমানৰে 3x পাৱাৰ 3 ৰে তেনহলে কিমান হ'ব -2x পাৱাৰ 5 ওকে এতিয়া এটা লিখি দিলে হ'ল মাইনাস নাই তো এইটো কোত মাইনাস দি আছো দে এটা কিমান হ'ল 2x পাৱাৰ 5 ওকে নেক্সট এইটো 2 এৰে এইটো পূৰণ কৰিব লাগে 2 ইনটু 2x স্কয়াৰ তো 2 দুগুণ কিমান হ'ল 4 আৰু এইটো x স্কয়াৰ ঠিক আছে 4x পালো 4x স্কয়াৰ ইয়াত তলত লিখি দিলে হ'ল যে 4x স্কয়াৰ যেটো ধনাত্মক সংখ্যা পালো এতিয়া আমি এইটো চিনটো চেঞ্জ কৰি দিও মাইনাস দি চেঞ্জ কৰি দিও
এতিয়া চাওকচোন এইটো ধনাত্মক এইটো ঋণাত্মক সংখ্যা কাটি দিয়া এইটো চিনটো পাহৰি যোৱা এইটো চিনটো এতিয়া নতুনকৈ চিন দিয়াটো এইটো ধৰি লোৱা কাটি দিলা এইটো নতুন চিনটো আছে -4 আৰু এইটো -5 কিমান হ'ব -4 আৰু -5 যেটো পালা এইটো x পাৱাৰ তলত লিখি দিছো দে এইটো x পাৱাৰ 4 হে এয়া তলত লিখিব নোৱাৰা নহয় সৰি ইয়াতে লিখিব লাগিব +4x² এই পাৱাৰটো মই চাৱাই নাছিলো দে এটা কিমান হ'ব এতিয়া চেঞ্জ হৈ যাব তো এতিয়া ইয়াতে যেতিয়া মাইনাস হৈ যাব এইটো প্লাস হৈ গ'ল ন এইটো কাটি যাব তো এটা থাকি কিমান এইটো -x পাৱাৰ 4 + 7x³ আৰু এটা কি -10x + 11 ওকে এইখিনি নাম্বাৰ পাই গ'লো এতিয়া আমি নেক্সট আমি এইটো পদটো চাব লাগিব কিমান আছে -5x পাৱাৰ 4 ইয়াক হৰণ কৰিব লাগে কিমান x³ এৰে তো x x কেইটা আছে এটা দুটা তিনটা চাৰিটা এটা কেইটা আছে দুটা তিনটা আছে এইটো কাটি দিয়া এইটো কাটি দিয়া এইটো কাটি দিয়া থাকিল কেইটা -5x থাকিল কিমান থাকিল -5x এটা লিখি দিলো -5x এটা এইটো পূৰণ কৰা -5x পূৰণ x³ এইটো পূৰণ কৰিলে কিমান হ'ব -5x পাৱাৰ 4 এটা লিখি দিব পাৰা -5x পাৱাৰ 4 এইটো তলত মিলিছে তো এইটো 2 এৰে পূৰণ কৰা এইটো লগত 2 * -5x তেনে 5 2 কিমান হ'ল 10 মাইনাস চিনটো হৈ গ'ল আৰু লগত থাকিল x তো -10x এইটো লগত মিলিছে তো এইটো তলত লিখি দিয়া এতিয়া চিনটো চেঞ্জ কৰি দিয়া মাইনাস প্লাস হৈ যাব মাইনাস প্লাস হৈ যাব আজ দি দিয়া এইটো ঋণাত্মক এইটো ধনাত্মক হৈ গ'ল কাটি দিয়া থাকিল কিমান 7x³ এইটো ধনাত্মক সংখ্যা এইটো ধনাত্মক যদি ঋণাত্মক কাটি দিয়া কিমান থাকিল ইয়াতে 11 ওকে এটা আমি এইটো সংখ্যাটো আমি হৰণ কৰিব লাগে ঠিক আছে অৰ্থাৎ 7x³ হৰণ কৰিব লাগে x³ এৰে তো x³ কাটা কাটি গ'ল কিমান থাকিল অকল 7 তো এটা লিখি দিয়া +7 তো হাতেৰে এইটো পূৰণ কৰিলে কিমান হ'ব 7 * x³ তেনে কিমান হ'ব 7x³ ওকে এটা লিখি দিলে হ'ল যে 7x³ আৰু এইটো 2 এৰে পূৰণ কৰিলে 2 হাত গুণ কিমান হ'ব 14 ধনাত্মক এতিয়া চিনটো চেঞ্জ কৰি দিয়া আজ দি দিয়া এতিয়া এইটো স্যাৰ ঋণাত্মক এটা ধনাত্মক অংক কাটি দিয়া এইটো ঋণাত্মক 14 আৰু এইটো ধনাত্মক 11 কিমান থাকিল ঋণাত্মক 3 ঠিক আছে এইখিনিতে পাই গলা বুজি পাইছা এতিয়া এটা লিখি দিলো তলত ভাগফল 2x² -5x + 7 আৰু ভাগ 1 এটো আৰু কিবা লাগিব ভাগ 1 এটো আছে -3 ওকে এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল আজি কাৰণে গাইস এইখিনিতে আমাৰ ভিডিওটো আজি সমাপ্ত কৰিম নেক্সট ভিডিও আমি নেক্সট কোৱেশ্চনবিলাক কৰিম থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিও ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা যাতে লগ বন্ধুসকলেও এই ভিডিওত পৰা কিছু নলেজ পায় ইয়াতে বোৰ্ড একদম ভাল এটা মাৰ্ক স্কোৰ কৰিব পাৰে ওকে গাইস